আচলতে এই বেমাৰৰ চিকিৎসা আমাৰ ইয়াত কৰাটো সম্ভৱ নহয় যিমান পাৰে অতি সোনকালে গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰক বাইদেউ 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 হা মই কি কৈছোঁ বুজি পাইছেনে আপুনি হয় ছাৰ কিন্তু আমি গুৱাহাটীলৈ কেনেকৈ লৈ যাম ছাৰ ইমান টকা আমি ক'ত পামনো টকাৰ প্ৰয়োজন অলপ হ'ব নোহোৱা নহয় প্ৰথমতে আপোনালোকে লৈ যাওক তাতে ভাল কেঞ্চাৰ হস্পিটেল আছে যোগাযোগৰ ব্যৱস্থা মই যি কৰিব লাগে মই কৰি দিম আপোনালোকে ইমান চিন্তা কৰিব লগা কোনো কাৰণ নাই ডক্টৰ তাত আহিলে চকলেট কিনি দিবা বলা বলা মা মোক কিন্তু 5টা চকলেট লাগিব আহা আহা বা ক ক'ত আছ পৱন এই ক'ত থাকিমনো আৰু এই পথাৰতে কাম কৰি আছোঁ আমাৰ ঘৰৰ ফালে গ'লে মাৰ লগত কথা পঠাই দিবিচোন ঠিক আছে হ'ব দে মই যাওঁতে বৰমাৰ তাত এপাক সোমাই যাম ঠিক আছে দে হ'ব বৰমা অ' বৰমা বোলো খৰমুচি আছে নেকি অ' পৱন ক'ৰ পৰা আহিলি এই পথাৰৰ পৰা আহিলোঁ বাকী খোৱা বোৱা কৰিলে আপুনি নাই কৰিম আৰু লাহে ধীৰে এই বায়ে ফোন কৰিছিলে অঁ আপোনাৰ লগত বোলে কিবা কথা আছে হয় নেকি ৰ'ব মই ফোনটো লগাই দিছোঁ লগ হেল্ল' অ' মা ভালে আছনে ভাল নহয় অ' মা কি হ'ল কিয় কান্দিছ অ' মা পথাৰ মাটিখিনি ন ৰাকেশৰ ভায়েকৰ লগত কিবা কাজিয়া লাগিছে নেকি নহয় অ' মানে জোন জোন জোনৰ কি হৈছে মই কি কৰোঁ একো উপায় বিচাৰি পোৱা নাই অ' মা ইমান সৰুতে এনেকুৱা এটা ডাঙৰ বেমাৰ হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ কি কৈ আছ তই ভূমা ভালকে কচোন জোনৰ কি হৈছে জোনৰ কেঞ্চাৰ হৈছে ডাক্তৰ যিমান পাৰে সোনকালে গুৱাহাটীলৈ লৈ যাবলৈ দিছে বহুত টকাৰ প্ৰয়োজন হ'ব মা তাৰ টকা পইচাখিনি এতিয়ালৈকে উভতাই দিব পৰা নাই মই কোনফালে কি কৰোঁ একো ধৰিব পৰা নাই ৰচোন মাজনী ধৈৰ্য ধৰ জোনৰ একো নহয় মোৰ তাত সাঁচি থোৱা টকা কেইটামান আছে লাগিলে গোটৰ পৰা তোক কেইটকামান লৈ দিব পাৰিম তই ইমান চিন্তা নকৰিবি চব ঠিক হৈ যাব তই কালিলৈ আহি মোৰ পৰা টকা কেইটা লৈ যাবিহি পাৰিলে অজিতকো ফোন এটা কৰি কবিচোন টকা কেইটামান দি সহায় কৰিব পাৰে নেকি হ'ব দে মা মই কালি যাম দে চিন্তা নকৰিবি মই আছো কি হৈছে বৰমা জোনৰ বোলে কেঞ্চাৰ হৈছে ডাক্তৰে গুৱাহাটীলৈ লৈ যাবলৈ কৈছে ভগৱানে কি যে বেমাৰবোৰ দিয়ে নহয় বৰমা
বৰমা আপুনি যাব তেন্তে, মোৰ কাম অলপ আছে। বেছি চিন্তা কৰি নাথাকিব, পাৰিলে মই গধূলি এপাক আহিম দিয়ক। তই যা গৈ যা। অ' বাবা, মা আছেনে ঘৰত? মা খুৰীহঁতৰ ঘৰত গ'ল। যোৱাচোন, মই আহিছোঁ বুলি ক'বা। হ'ব দিয়া। যোৱা। হেল্ল', হ'ব দে, মই সন্ধিয়া তহঁতৰ ঘৰলৈ যামেই, গৈ পাই কথা পাতি আছোঁ। হ'ব দে। অঁ, বুজি পাইছোঁ। যোৱা মাহত গোটৰ টকাখিনি নৱৰ মাকে লৈছিলে। আজি ঘূৰাই দিয়া কথা আছিল। নহ'লে এটা কাম কৰোঁ ব'লক। ব'লক আমি দুজনী গৈ টকাখিনি লৈ আহোঁ। কি হ'ল? পইচাতে মহন্তক মাকে গাড়ী কিনি দিছে, মোক কি খেন্তা দিছ? পইচা দে। মহন্তই তোৰ নিচিনাকে টেটুগুৰিলৈকে সেইগাল গিলি দিনে ৰাতিয়ে ঘূৰি নুফুৰে। পঢ়া শুনা কৰি চাকৰিৰ পিছত লাগি আছে। আৰু তই কি কৰি আছ? মই খাম মই আৰু খাম মই খাম। মৰচোন খাই পেলাই মৰ এসোপা গিলি গিলিয়ে মৰ তই। নাথাকো মই নাথাকো মই। পইচা দে। বাপেৰটোতো মৰিয়ে গ'ল, এতিয়া মাৰৰ তেজটোৰ পৰা শুই শুই খা তই। মহন্তক চা। তই মোক অলপ পইচা দিলে কি হয় বে? মোক গাড়ী এখন দিব নোৱাৰ যদি জন্ম দিছিলি কিয় মোক? তই যি কৰ কৰি থাক, মই তোক এটকাও দিবলৈ নাই। বুজি লচোন, মোক দে। একো নহয়, মই বাগি এখন কিনি মোক পইচা দিলে কি? এইবোৰ কি পাপৰ ফলত জন্ম দিছিলো নহয়। এইবোৰ সন্তান থকাতকৈ মই মৰি যোৱাই ভাল। বেয়া সময়ত আহিলো নেকি? নহয় বাইদেউ, আমাৰ ঘৰত দেখোন জানেই এইবোৰ সদায় হৈয়ে থাকে। একো নহয়, আহক বাইদেউ, বহক আহক বাইদেউ, বহক বাইদেউ। গোটৰ টকাখিনি নিবলৈ আহিছিলোঁ। আজি দিম বুলি কৈছিলা নহয়? মই সেইখিনি টকা যোগাৰ কৰি থৈয়ে দিছিলোঁ। আপুনি আহিলে ভালেই হ'ল। ঠিক আছে, ৰ'ব মই আনি আছোঁ। ঠিক আছে, টকাকেইটা পাব আপুনি, পাব লাগে। লওক বাইদেউ। 30,000 আছেতো? আছে। ঠিক আছে, আমি তেতিয়াহ'লে উঠোঁ দেই। আহিছোঁ দিয়ক। ভাল বাৰু। এইখিনি লওক বাইদেউ। মই যিমান সোনকালে পাৰোঁ ঘূৰাই দিবলৈ চেষ্টা কৰিম। হ'ব, কিবা অসুবিধা হ'লে মোক জনাব। হ'ব। হচুই মামা আহিছে। এইটো আমাৰ জোনলে মই কি আনিছো চোৱা, কি ধুনীয়া বিস্কুট। এতিয়া খাব নালাগে, এতিয়া ভাত খাব হ'ল, কাইলৈ মায়ে দিব দেই। আমি এইটো খেলো ব'লা। এইটো কি? মাৰ্বল গুটি। চাহ খা। মা, মই মামাক 1-2 লিখি দেখাওঁ। তুমি সেই তাতে লিখি আনাগৈ। না, মই মামা ওচৰতে লিখিম। নালাগে জোন, তুমি তাতে লিখি আনা।
তাৰপিছত মই চাই দিম হ'বনে? মই আমাৰ মালিকৰ লগত কথা পাতিছোঁ। তেওঁ যি পাৰোঁ সহায় কৰিম বুলি কৈছে। আৰু মোৰ হাতটো জমা টকা কেইটকামান আছে। যিমান পাৰোঁ সোনকালে নিব পাৰিলে আমাৰ কাৰণেই ভাল। নে তই কি ভাবিছ? কাইলৈ পুৱাই গৈ মাৰ পৰা টকাকেইটা লৈ আনিবলৈ যাওঁ বুলি ভাবিছোঁ। ভালে হ'ব দে, ময়ো যাম। ময়ো কেইদিনমান ছুটি লৈছোঁ। মই ভাবিছোঁ কেইদিনমান মাৰ লগতে থাকোঁ। মাৰো এতিয়া বয়স বাঢ়ি আহিছে নহয়। আজিকালি প্ৰায় গা বেয়াই হৈ থাকে। তই গাঁৱতে কিবা এটা কাম চাই মাৰ লগতে থাক বুজিছ। কথাটো ময়ো ভাবিছোঁ। মাক আৰু এতিয়া অকলে এৰিব নোৱাৰি। এটা কথা কওঁ শুন। কালি মই চকৰ পৰা গৈ আছোঁ হঠাৎ মোৰ সন্মুখত এজনী ছোৱালী। মই ভাবিলোঁ মোকনো আৰু ছোৱালীজনীয়ে ক'ত চাব। মূৰটো ঘূৰাব লওঁতেই দেখিলোঁ মুখত এটি কি ধুনীয়া অপূৰ্ব হাঁহি। কিয় মাৰিলি? অঁ, কি ধুনীয়া এটি অপূৰ্ব হাঁহি। আচ্ছা, এতিয়া মই ভাবিছোঁ তাইক মই আই লাভ ইউ বুলি ক'ম নে মই তোমাক ভাল পাওঁ বুলি ক'ম? ঐ, তাইক মই আই লাভ ইউ বুলি ক'ম নে ভাল পাওঁ বুলি ক'ম? কাম এটা কৰিবি। কাম? কি কাম? কোন আমিহে। কোননো আহিছে এই ৰাতিখন? বুঢ়ী কেলা এনেদৰে থৈ যাব নোৱাৰি, দিগদাৰ হ'ব।
কাঢ়িলে মা তোমাৰ ছায়া এতিয়া হিয়াখন আজিও মা লাগিছে উকা উকা বিধিয়ে কাঢ়িলে মা তোমাৰ ছায়া এতিয়া হিয়াখন আজিও মা লাগিছে উকা উকা যাতনা সহি মোক জীৱন দিছিলা উশাহ অকালতে কিয় মুচিলা পাহৰিব পৰা নাই মা মা তুমি য'তে আছা কুশলে থাকা মোকো তুমি চাই ৰবা দূৰৰে পৰা মা তুমি য'তে আছা কুশলে থাকা মোকো তুমি চাই ৰবা দূৰৰে পৰা আজি দেখোন ডাৱৰেও তোমাৰ কথা কয় দিলা মোকেও বানাজি বৰষা হৈ চকুলোৱে আহি মোক নিশাৰি নিয়া যদিও আছে উশাহ নাই মই জীয়া যাতনা সহি মোক জীৱন দিছিলা উশাহ অকালতে কিয় মুচিলা পাহৰিব পৰা নাই মা মা তুমি য'তে আছা কুশলে থাকা মোকো তুমি চাই ৰবা দূৰৰে পৰা মা তুমি য'তে আছা কুশলে থাকা মোকো তুমি চাই ৰবা দূৰৰে পৰা